15 বছর বেখন নोंथांमोना मिथिगौ मैं 15 বছর বিপিএফৰ হৈ পেলাই বিটিসি ডেপুটি চিফ হৈ পেলাই প্ৰশাসনত মই আগভাগ লৈছিলো কিন্তু আমি 15 বছৰত যি কামটো কৰিব পৰা নাই আজি 4-5 বছৰত প্ৰমোদ বড়ো আৰু তেখেতৰ সতীৰ্থ সকলে দিনে ৰাতি কাম কৰি পেলাই ৰাইজৰ অভাৱ অভিযোগটো তেখেত সকলে বুজি পেলাই এই কামটো কৰিবলৈ সক্ষম হৈছে ইয়াৰকে ডাঙৰ কথা আৰু নাই অকল সেই মাটি দিয়াৰ কাম নহয় আমাৰ অঞ্চলত যুগ যুগ ধৰি 40 বছৰতকৈ বেছি যে অশান্ত পৰিস্থিতি এই অশান্ত পৰিস্থিতিটো কেনেকৈ শান্তিত আনিব পাৰে ইয়াৰ কাৰণে তেখেতসকলে কাম কৰে আজি হসাহচিকৈ আমাৰ সমাজৰ আমাৰ অঞ্চলত সারা পৃথিৱীত জনাতকৈ বেছি আৰু শান্তি ইয়াত আহাটো আমি উপলব্ধি কৰিব পাৰিছো আমি এই এনজয় কৰিব পাইছো আৰু যেতিয়া শান্তি পৰিস্থিতি আহে তাত বেপাৰী সকলে ব্যৱসায়ী সকলে বেপাৰ কৰিবৰ কাৰণে ভাল সুযোগ পাইছে আমাৰ অঞ্চলত যি স্তব্ধ হৈ আছিল কনষ্ট্ৰাকচনৰ কাম নিৰ্মাণৰ কাম এই নিৰ্মাণৰ কাম আমি আজি আকৌ ভালকৈ কৰিব পৰা অৱস্থাত আমি আহিবলৈ পাইছো আমাৰ ল'ৰা ছোৱালীয়ে স্কুলত যাবলৈ কলেজত যাবলৈ ইউনিভাৰ্চিটিত যাবলৈ আজি ভয় নকোৱা অৱস্থা তেনেকুৱা শান্তি পৰিস্থিতি আহিছে আগৰ দিনত আমাৰ দিনত যেতিয়া বিটিসি গঠন হৈছিল সেই সময়ত মানে উত্তৰৰ মানুহ দক্ষিণ পিনে যাবলৈ ভয় খাইছিল দক্ষিণৰ মানুহ উত্তৰ পিনে যাবলৈ ভয় খাইছিল এনেকুৱা পৰিস্থিতি আছিল